বৰপেটা ৰোডৰ পৰা ওজন পৰিমাণৰ গাঞ্জাৰ সৈতে আটক গাঞ্জা বিক্ৰেতা। বৰপেটা ৰোডৰ কাটাজাৰ পথাৰৰ পৰা জব্দ কৰা হৈছে গাঞ্জাখিনি। ইতিমধ্যে গাঞ্জা ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিছে বৰপেটা ৰোড আৰক্ষীয়ে। ধৃত গাঞ্জা ব্যৱসায়ীজনৰ নাম গোবিন্দ দাস, বয়স ৪৫ বছৰ। গোবিন্দ দাসৰ ঘৰ বৰপেটা ৰোডৰ কাটাজাৰ পথাৰত। গোবিন্দ দাসে নিজ বাসগৃহৰ পৰাই দীৰ্ঘদিন ধৰি চলাই আহিছিল গাঞ্জাৰ বেচা। গাঞ্জা ব্যৱসায়ীটোৰ পৰা প্ৰায় ৩ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। আজি বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি ওজন পৰিমাণৰ গাঞ্জাৰ সৈতে গোবিন্দ দাসক আটক কৰিবলৈ সক্ষম হয়। সম্প্ৰতি আৰক্ষীয়ে ধৃত গাঞ্জা ব্যৱসায়ীটোক সোধপোছ চলাই আছে। নাম হল গোবিন্দ দাস। গোবিন্দ দাস তেওঁ দেউতাকৰ নাম হল ধনঞ্জয় দাস। এই তোৰ ঘৰত এটা গাঁজা পাইছে। মোৰ ৩ কেজি 270 গ্ৰাম নাকি। মানুহজন পিলপিলি চলায়, বিকালংগ। মই হল এই কাটাজাৰ পাথৰ গাঁওবুঢ়া। বজেন্দ্ৰ সৰকাৰ। কিমান দিন ধৰি কাম কৰি আছে? সি কোৱা মতে 7 মাহ হ'ল। 7 মাহ ধৰি? সি নিজে কোৱা মতে 7 মাহ ধৰি কৰি আছে বুলি কৈছে। আগে পিছেও কৰে নেকি এনেকুৱা? সি কৈ আছে আগে পিছে কৰা নাই, কিন্তু আমিও জানাতে কৰা নাই, কিন্তু সি কৈছে 7 মাহ ধৰি কৰি আছো। কেনেকে ধৰা পৰলা আজি? এতিয়া কেনেকে ধৰা পৰিছে এইটো ক'ব নোৱাৰো। আমাক মাতি আনছে ছাৰে ঘৰৰ পৰা, এইখিনি জানো। হাতে লুটে ধৰছে। পিছত সাক্ষী হিচাপে আমি আছিলো, আমাক লৈ যাই ঘৰত যে মালখিনি পাইছে তেওঁ নিজে দেখাই দিছে। গাঁজা পাইছে 3 কেজি 270 গ্ৰাম নাকি। মানুহজনৰ নাম হল গোবিন্দ দাস। বয়স কৈছে 39 বছৰ। নিজৰ থকা ঘৰত ৰুমত পাইছে। ব্যৱসায় কৰি থকা বুলি কৈছে। ব্যৱহাৰ কৰি থকা বুলি কৈছে। আমি পেকেট কৰি বিক্ৰী কৰো, সেই হিচাপ কৈছে। আপোনালোকে গম নাপায়? আমি গম পোৱা নাই। এতিয়া কি কৰিলে? এতিয়া ছাৰে এৰেষ্ট কৰিলে, মালখিনি জব্দ কৰিলে বৰপেটা ৰোড থানা।